অসমৰ মুখ্যমন্ত্ৰীয়ে যেটো হিচাপ দিছে সেই অনুসৰি যদি আমি চাওঁ অসমৰ জিএসডিপি কাৰেন্ট প্ৰাইচেছত 4,10,723.56 কোটি টকা কোম্পানী সব লগাই মানে অসমৰ মানুহে 2021-22ত ইনকাম কৰিছিলে ইমান টকা আৰু 2024-25 বৰ্ষৰ এটো হৈ গলগে 6,43,66669 কোটি টকা এটা এটোক তেখেতে কৈছে যে 40% বৃদ্ধি হৈছে জিএসডিপি তো কাৰেন্ট প্ৰাইচেছত 40% আৰু কনস্ট্যান্ট প্ৰাইচেছত যদি চাওঁ এটো 2,58,139.69 কোটি টকা পৰা 3,45,814.26 লাখ কোটি টকা ইমানটো বৃদ্ধি হৈছে 4 বছৰত আমাৰ চৰকাৰে দেখুৱা তথ্য অনুসৰি এই তথ্যবিলাকতো বহুত গণ্ডগোল আছে বুলি হুলস্থুল লাগি থাকে IMF আৰু ওয়ার্ল্ড ব্যাংকে বাৰম্বাৰ কৈছে যে ভাৰতবৰ্ষৰ তথ্যবিলাকৰ সমান গণ্ডগোলীয়া তথ্য আৰু গোটেই পৃথিৱীত কতো নাই সেইবিলাক বাদ দিলো তথাপি অসমৰ ইকোনমিটো তেখেতৰ মতে 2,58,000 পৰা 3,45,000 হল কৈছে যে কনস্ট্যান্ট প্ৰাইচেছত এটো বৃদ্ধি পালে যি সময়ত 3 লাখ কোটি টকা আমাৰ গোটেই মানুহবিলাকে ইনকাম কৰে সেই সময়ত কিন্তু 2021-22ত মহাৰাষ্ট্ৰত আছিল 20,58,845.06 কোটি টকা আৰু এটো গৈ 2024-25ত হৈ গলগে 26 লাখ কোটি টকা তাৰমানে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমখন সাংঘাতিক ধৰণে অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে সেই সময়ত অসমৰ গোটেই মানুহবিলাকৰ ইনকাম 2021-22ত আছিল 2,58,139 কোটি টকা সেই সময়ত মহাৰাষ্ট্ৰৰ গোটেই মানুহবিলাকৰ ইনকাম আছিল 20,58,845 কোটি টকা আমাৰ ইমান কম যেতিয়া আমাৰ 3,45,000 হল তেওঁলোকৰ হলগে 26,12,000 তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জিডিপিত ফাষ্টেষ্ট গ্ৰোইং ষ্টেট তাৰ পাছত কৈছে যে আমি আটাইতকৈ খৰতকীয়াকে ধনী হোৱা ৰাজ্য তাৰ পিছত আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে পাৰ ক্যাপিটা ইনকাম গড় জনমূৰিয়াই আমাৰ 54% বাঢ়িছে আৰু ৰেভিনিউ ইনক্ৰিজ হৈছে আমাৰ 53% 2021-22ত মানে মুখ্যমন্ত্ৰী যেতিয়া আহিছিল অসমৰ এজন মানুহৰ ইনকাম আছিল 63,657 টকা এটো কনস্ট্যান্ট এটো 2024-25ত 31 মাৰ্চলৈকে 85,988 টকা এজন মানুহৰ এবছৰৰ ইনকাম 63,000 পৰা গৈ 85,000 টকা হৈছে আৰু গোৱাৰ এজন মানুহৰ ইনকাম আছিল 2,94,563 23-24তে আমাতকে আগৰ 5,85,953 অসমৰ মানুহৰ যি সময়ত ইনকাম 85,000 সেই সময়ত গোৱাৰ 23-24ৰ ইনকাম হল 5,85,000 আমাতকে 5 লাখ টকা বেছি এজন মানুহৰ ইনকাম এবছৰ আৰু তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি অসমখন হল ফাষ্টেষ্ট গ্ৰোইং ষ্টেট আচৰিত ধৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক টুপি পিন্ধাব খুজিছে একচুয়ালি আজিৰ দিনটোত জনমূৰি আয়ৰ ক্ষেত্ৰত সেই বৃদ্ধিটো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকে আসলতে বৃদ্ধি হোৱা নাই এই বেছি দেখুৱাব পৰাৰ কাৰণটো এটাই হৈছে বেলেগ কাৰণ নহয় হেতু হল যে এই 19-20 আৰু 20-21ত যেতিয়া কোভিড হৈছিল তেতিয়া প্ৰকৃত জিডিপি গ্ৰোথ ৰেটটো গৈ 2.95% হৈছিল আৰু তাৰ পিছৰ বছৰ আকৌ ইকোনমিটো আগৰ অৱস্থালৈ ঘূৰি অহাৰ কাৰণে গ্ৰোথ ৰেটটো বেছি দেখা গৈছিল আৰু হেতুকে অসমৰ মুখ্যমন্ত্ৰীয়ে হুলস্থুল লগাই গোটেই ঢোল পিটি দিলে হাল্লা লগাই দিলে যে নাই আমাৰ অৰ্থনীতি সাংঘাতিক বৃদ্ধি পাইছে